हेलो स्टूडेंट्स आज भिडिओटले स्वागतम जनाइছো আজি মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজনৰ অন্তৰ্গত আমাৰ আধুনিক পৰ্যায়বৃত্ত সূত্ৰ আধুনিক পৰ্যায়বৃত্ত তালিকা আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবোৰৰ স্থান আৰু আধুনিক পৰ্যায়বৃত্ত তালিকায় মেন্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ আখোৱাসমূহ কিদৰে আঁতৰ কৰিলে সেই বিষয়ে আমি আলোচনা কৰিম। তা আমাৰ মেন্ডেলিফৰ সীমাবদ্ধতাসমূহ মেন্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ সীমাবদ্ধতাসমূহ আলোচনা কৰোঁতে আমি দেখা পালোঁ যে মেন্ডেলিফৰ সূত্ৰটো আমাৰ ভিত্তিটো বা আমাৰ মেন্ডেলিফৰ পৰ্যায়বৃত্ত সূত্ৰটো আমাৰ শুদ্ধ নাছিল। পিছত 1913 চনত আমাৰ বিজ্ঞানী মছলে আমাৰ মৌলবোৰৰ ধৰ্মৰ ওপৰত অধ্যয়ন কৰি দেখা পাইছিল যে মৌলসমূহৰ ধৰ্মসমূহ পৰমাণু ক্ৰমাংকৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাৰ পৰাই আমাৰ আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো আৱিষ্কাৰ হ'ল। আৰু আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো হ'ল যে মৌলসমূহৰ ধৰ্মসমূহ বা ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ আমাৰ পৰমাণু ক্ৰমাংকৰ লগত পৰ্যায়ক্ৰমে সলনি হয়। অৰ্থাৎ আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো আমাৰ পৰমাণু সংখ্যাৰ ওপৰত ভিত্তি কৰি সজোৱা হৈছে। এতিয়া আমি আধুনিক পৰ্যায়বৃত্তৰ সূত্ৰৰ ওপৰত ভিত্তি কৰি আধুনিক পৰ্যায়বৃত্ত তালিকা এখন প্ৰস্তুত কৰা হৈছে আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাখন আমি এতিয়া আগবাঢ়িছোঁ। এইখন হ'ল আধুনিক পৰ্যায়বৃত্ত তালিকা বা আধুনিক দীৰ্ঘ আকৃতিৰ পৰ্যায়বৃত্ত তালিকা। তো আমি এতিয়া আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবোৰৰ স্থানৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াত এইখন আধুনিক পৰ্যায়বৃত্ত তালিকা। ইয়াত আমাৰ তালিকাখনত আমাৰ বৰ্গ আছে, বৰ্গ 18টা বৰ্গ আছে 18 আৰু পৰ্যায় আছে আমাৰ 7টা। তা প্ৰথমতে আমি পৰ্যায়খিনি চাওঁ। পৰ্যায় কি? যে আমাৰ সমান্তৰালভাৱে থকা শাৰীবোৰক কি কয়? পৰ্যায়। যেনেকুৱা এইটো 1 নং পৰ্যায়, 1 নং পৰ্যায়, এইটো 2 নং পৰ্যায়, 3 নং পৰ্যায়, 4 নং পৰ্যায়, 5 নং পৰ্যায়, 6 নং পৰ্যায়, 7 নং পৰ্যায়। পৰ্যায়সমূহ বাওঁফালৰ পৰা সোঁফাললৈ বিস্তাৰিত। এইটো পৰ্যায়সমূহৰ বিষয়ে আমি আলোচনা কৰোঁ। এতিয়া প্ৰথম পৰ্যায়ত দুটা মৌল আছে, হাইড্ৰজেন আৰু হিলিয়াম। হাইড্ৰজেনৰ পৰা আমাৰ হিলিয়ামলৈকে দুটা মৌল আছে। ঠিক তেনেকৈ আমাৰ দ্বিতীয় পৰ্যায়ত আছে আমাৰ লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লৰিন, নিয়ন। ইয়াত লিথিয়ামৰ পৰা নিয়নলৈকে দ্বিতীয় পৰ্যায় আছে আমাৰ লিথিয়ামৰ পৰা নিয়নলৈকে আমাৰ ইয়াত 8টা মৌল আছে। ঠিক তেনেকৈ তৃতীয় পৰ্যায় ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফৰাছ, সালফাৰ, ক্লৰিন, আৰ্গন। অৰ্থাৎ তৃতীয় পৰ্যায়টো আমাৰ ছডিয়ামৰ পৰা আমাৰ আৰ্গনলৈকে বিস্তাৰিত হৈ আছে। নেক্সট আমাৰ এই দুটাক আমাৰ চুটি পৰ্যায় বুলি কোৱা হয়, দ্বিতীয় আৰু তৃতীয় পৰ্যায় দুটা। ঠিক তেনেকৈ চতুৰ্থ আৰু পঞ্চম পৰ্যায়। ইয়াত আমাৰ চতুৰ্থ পৰ্যায়ৰ নামকেইটা মই মাতি দিছোঁ। পটাছিয়াম, কেতে পটাছিয়াম, Ca কেলছিয়াম, Sc স্কেন্ডিয়াম, Ti টাইটেনিয়াম, Vতে ভেনেডিয়াম, Crতে ক্রোমিয়াম, Mnতে ম্যাঙ্গানিজ, Feতে আয়রন, Coতে কোবাল্ট, Niতে নিকেল, Cuতে কপার, Znতে জিঙ্ক, Gaতে গেলিয়াম, Geতে জার্মেনিয়াম, Asতে আর্সেনিক, Seতে সেলেনিয়াম, Brতে ব্রোমিন, Krতে ক্রিপ্টন। অর্থাৎ ইয়াত আমাৰ 18টা চতুৰ্থ আৰু ঠিক পঞ্চম
চতুৰ্থ পৰ্যায়ত আমাৰ 18টা মৌল আছে আৰু চতুৰ্থ পৰ্যায়টো পটাছিয়ামত আৰম্ভ হৈ পটাছিয়ামৰ পৰা আমাৰ ক্ৰিপ্টনলৈকে বিস্তাৰিত হৈ আছে। ঠিক পঞ্চম পৰ্যায়টো আমাৰ ৰুবিডিয়াম, পঞ্চম পৰ্যায়টো ৰুবিডিয়ামৰ পৰা আমাৰ জেননলৈ বিস্তাৰিত হৈ আছে। তেনেকে আমাৰ ষষ্ঠ পৰ্যায়টো আমাৰ ইয়াত প্ৰথম পৰ্যায়ত ষষ্ঠ পৰ্যায়ত আছে আমাৰ আৰম্ভ হৈছে আমাৰ চিজিয়ামৰ পৰা ষ্টাৰ্ট হৈছে আৰু বিস্তাৰিত হৈ আছে আমাৰ ৰেডনলৈকে বিস্তাৰিত হৈ আছে। আৰু লাষ্ট আমাৰ সপ্তম পৰ্যায়টো এটা অসম্পূৰ্ণ। ইয়াত আমাৰ তেজস্ক্ৰিয় মৌলবিলাক সাধাৰণতে থাকে। ইয়াত প্ৰথম পৰ্যায়ত তেনেহ'লে আমাৰ প্ৰথম পৰ্যায়ত দুটা মৌল জড়িত, দ্বিতীয় পৰ্যায়ত 8টা, তৃতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ত 2টা, দ্বিতীয় পৰ্যায়ত 8টা, তৃতীয় পৰ্যায়ত 8টা, দেন 18টা, দেন 18, দেন 32টা। নেক্সট এইকেইটাক মেজিক নাম্বাৰ বুলিও কোৱা হয়। 2, 8, 8, 18, 18, 32 এইকেইটা মেজিক নাম্বাৰ বুলি জনা যায়। এতিয়া আমাৰ পৰ্যায়বৃত্ত তালিকাৰ আমি এতিয়া বৰ্গৰ বিষয়ে আমি চাওঁ। বৰ্গ কি? যে বৰ্গ হ'ল আমাৰ তালিকাখনত থিয় হৈ থকা স্তম্ভবোৰকে কয় বৰ্গ। বৰ্গবিলাক আমাৰ ওপৰৰ পৰা তললৈ বিস্তাৰিত। যেনেকুৱা বৰ্গ 1 এইটো, বৰ্গ 2 এটা, বৰ্গ 3, বৰ্গ 4, বৰ্গ 5, 6, বৰ্গ 7, বৰ্গ 8, বৰ্গ 9, বৰ্গ 10, 11, 12, 13, 14, 15, 16, 17, এটা 18 বৰ্গ বুলি কয়। এটা 18 বৰ্গ শূন্য বৰ্গ বুলিও কয়। তেতিয়া এই বৰ্গবিলাকৰ কিছুমান বিশেষ নাম আছে, নামখিনি মই এবাৰ কৈ দিছোঁ। এটা প্ৰথম বৰ্গৰ মৌলক কোৱা হয় আমাৰ এইটো ক্ষাৰ ধাতু বুলি কয়। এইবিলাক ক্ষাৰ ধাতু। দ্বিতীয় বৰ্গৰ মৌল এইটো ক্ষাৰ মৃত্তিকা ধাতু, এলকালি আৰ্থ মেটাল বুলি কোৱা হয়। নেক্সট আমাৰ বৰ্গ 3 পৰা 12 লৈকে এইটো স্বাভাৱিক মৌল বুলি কোৱা হয়। নেক্সট তাৰপিছত আমাৰ লাষ্টৰখিনি এইটো আমাৰ হেলোজেন নিষ্ক্ৰিয় গেছ বা সম্ভ্ৰান্ত গেছ বুলি কোৱা হয়। এইটো নেক্সট 17 বিলাক এটা হেলোজেন গ্ৰুপ বুলি কয়, হেলোজেন বৰ্গৰ মৌল বুলি কোৱা হয়। এইটো এতিয়া আমাৰ 11 বৰ্গৰ মৌলবিলাকক এটা কইন মেটাল বুলি কোৱা হয়, কইনেছ মেটাল। এইটো ধাতু আমাৰ মুদ্ৰা তৈয়াৰ কৰাত এইকেইটা ব্যৱহাৰ কৰা হয়। এতিয়া আমাৰ এই বৈশিষ্ট্য আমি চাওঁ অকণমান, যে বৰ্গ 1 নং বৰ্গৰ মৌলসমূহৰ বৈশিষ্ট্য কি? যে 1 নং বৰ্গৰ মৌলবোৰক ক্ষাৰ ধাতু বুলি কোৱা হয়, এলকালি মেটাল বুলি কোৱা হয়। ইহঁত পৰ্যাবৃত্ত তালিকাৰ প্ৰথম বৰ্গত অৱস্থিত। ইহঁত কোমল হয়, ইহঁত অতি সক্ৰিয়, ইহঁতৰ যোজ্যতা 1 নং বৰ্গৰ মৌলৰ যোজ্যতা 1 হয়। এতিয়া আমাৰ লাষ্টৰটো হ'ল আমাৰ নিষ্ক্ৰিয় গেছ বা সম্ভ্ৰান্ত গেছ বুলি কোৱা হয়। হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেডন। এইটো এতিয়া নেক্সট এইবিলাক আমাৰ সংক্ষেপতে কেনেকৈ মনত ৰাখিব পৰা যায় সেইখিনি বিষয়ে অকণমান আমি আলোচনা কৰিম। টিপছ কি আছে? তেতিয়া 1 নং বৰ্গৰ মৌলখিনি কেনেকৈ মনত ৰাখিম এইটো আমি এবাৰ চাই লওঁ। তাৰ প্ৰথমতে আমি নামখিনি আকৌ এবাৰ এটা টিপছৰ সহায়ত আমি মনত ৰাখিব পাৰোঁ। টিপছ এটা লাইনৰ সহায়ত মনত ৰাখিব পৰা যায়।
হেলিনা 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 কবর সে ফারার হেলিনা কবর সে ফারার হেলিনাৰ পৰা আমি মনত ৰাখিব পাৰোঁ হাইড্ৰজেন লিথিয়াম সোডিয়াম ইয়াৰ পৰা মনত ৰাখিব পাৰোঁ কবর সে কবর কেতে পটাছিয়াম আৰু আৰবি ৰুবিডিয়াম কবর সে সিজিয়াম এটা সিজিয়ামে মনত ৰাখিব পাৰি কবর সে এটা সিজিয়াম আর ফারাৰৰ পৰা আমাৰ ফ্ৰমচিয়াম আমি মনত ৰাখিব পাৰোঁ এইটো এটা টেকনিক্স তেনেহ'লে হেলিনা কবর সে ফারাৰ হেলিনাৰ পৰা হাইড্ৰজেন লিথিয়াম সোডিয়াম কবর সে কবৰৰ পৰা পটাছিয়াম আৰু ৰুবিডিয়াম কবর সেৰ পৰা সিজিয়াম আৰু ফাৰাৰৰ পৰা মনত ৰাখিম আমি ফ্ৰমচিয়াম তেনেকৈ আমি ইজিলি মনত ৰাখিব পাৰোঁ ঠিক তেনেকৈ দ্বিতীয় বৰ্গৰ মৌলসমূহ কেনেকৈ মনত ৰাখিব পৰা যায় দ্বিতীয় বৰ্গৰ মৌল কি আছে বেৰিলিয়াম মেগনেছিয়াম কেলছিয়াম ষ্ট্ৰনচিয়াম বেৰিয়াম আমাৰ ৰেডিয়াম এইখিনি কেনেকৈ মনত ৰাখিব পৰা যায় আমাৰ ইয়াত এটা লাইনৰ সহায়ত মনত ৰাখিব পৰা যায় ধুনীয়া লাইন বেটা মাংগে कार बेटा मांगे कार सेंट्रो बाप रे बाप राजी बेटा मांगे कार सेंट्रो बाप राजी बेटार পৰা আহিব আমাৰ বেৰিলিয়াম মাংগেৰ পৰা আহিব আমাৰ মেগনেছিয়াম কাৰৰ পৰা আহিব আমাৰ কেলছিয়াম চেন্ট্ৰৰ পৰা আহিব আমাৰ ষ্ট্ৰনচিয়াম তাৰপাছত বাফৰ পৰা আহিব আমাৰ বেৰিয়াম তাৰপাছত ৰাজিৰ পৰা আহিব আমাৰ ৰেডিয়াম এনেকৈ আমাৰ বেটা মাংগে কাৰ চেন্ট্ৰ বাফ ইয়াৰ পৰা আমি মনত ৰাখিব পাৰোঁ বেৰিলিয়াম মেগনেছিয়াম ক্যালসিয়াম স্ট্রনসিয়াম বেরিয়াম রেডিয়াম এইখিনি আমাৰ হৈ গ'ল নেক্সট আমাৰ এইখিনি কৈ দিছো 13 বৰ্গৰ মৌলসমূহ তেনেকৈ মনত ৰাখিব পৰা যায় বেঙেনা ইংৰাজী হ'ল ব্ৰিঞ্জল এই যে এইকেইটাৰ নাম কেইটা কি বৰন এলুমিনিয়াম এটা গেলিয়াম ইন্ডিয়াম থেলিয়াম এইটো কেনেকৈ মনত ব্ৰিঞ্জাল আলু গাজৰ ইন টমাটো বা ইনথেলি ব্রিঞ্জাল আলু গাজর in theli the brinjal bite boron আলুতে অ্যালুমিনিয়াম গাজর এজো গেলিয়াম ইনথেলিয়াম এটা টিএল থেলিয়াম ঠিক তেনেকৈ এইটো 14 বৰ্গৰ মৌলসমূহ মনত ৰখা যায় 14 বৰ্গ কি আছে মৌল ইয়াত কাৰ্বন সিলিকন জার্মেনিয়াম এটা এস তে টিন পিবি তে লেড এইটো কেনেকৈ মনত ৰখা যায় আমাৰ 14 টো ইজিলি মনত ৰাখিব পৰা যায় কেমিষ্ট্ৰি স্যার gets some problem chemistry sir get some problem chemistry পৰা আমাৰ সি মনত ৰাখিব পৰা যায় তাৰ পাছত সাৰৰ পৰা সিলিকন SiT সিলিকন মনত ৰাখিব পৰা যায় গেট কেমিষ্ট্ৰি স্যাৰ গেটৰ পৰা জার্মেনিয়াম মনত ৰাখিব পৰা যায়
সামৰ পৰা আমি মনত ৰাখিব পৰা যায় এছ এন তে সা টিন সামৰ পৰা আমি টিন মনত ৰাখিব পৰা যায় এছ এন তে টিন আৰু প্ৰব্লেমৰ পৰা লেট পি বি মনত ৰাখিব পৰা যায় অৰ্থাৎ আমাৰ 14 বৰ্গৰ মৌলসমূহ এনেকৈ মনত ৰাখিব পৰা যায় কেমিষ্ট্ৰি সাৰ গেট সাম প্ৰব্লেম কেমিষ্ট্ৰিৰ পৰা কাৰ্বন সাৰৰ পৰা সিলিকন গেটৰ পৰা জাৰ্মেনিয়াম সামৰ পৰা এছ এন টিন আৰু প্ৰব্লেমৰ পৰা লেড পি বি এনেকৈ আমি মনত ৰাখিব পাৰোঁ নেক্সট মই লাষ্টটো কৈ দিছোঁ লাষ্টটো ইম্পৰ্টেণ্ট হয় লাষ্টটোৰ নাম কেইবাটাও আছে নবেল গেছ নিষ্ক্ৰিয় গেছ আমাৰ শূন্য বৰ্গৰ মৌল বুলিও কোৱা হয় এইটো এইকেইটা আমাৰ কি আছে আগতে এবাৰ মনত ৰখা যাওক এইচ ই এইটো হিলিয়াম এন ই নিয়ন এয়াৰ আৰ্গন কেয়াৰ ক্ৰিপ্টন এক্স ই জেনন আৰ এন ৰেডন এইটো আমাৰ সংক্ষেপতে মনত ৰাখিব পৰা যায় টিপছৰ হয় কেনেকৈ চোৱা যাওক হেনা হেনা নেনা हेना नैना और कोरिना हेना नैना और कोरिना एक्सरे रंगीन एक्सरे रंगीन हेनार পৰা আহিব হিলিয়াম নেনাৰ পৰা আহিব আমাৰ নিয়ন और পৰা আহিব আমাৰ আৰ্গন হিলিয়াম নিয়ন আৰ্গন কোৰিনাৰ পৰা আহিব আমাৰ ক্ৰিপ্টন এক্সৰে এটা জেনন ৰংগিনৰ পৰা আৰ এন ৰেডন তেনেকৈ আমি ধুনীয়াকৈ মনত ৰাখিব পাৰোঁ তেনেহ'লে ফাইনেলি হেনা নেনা और কোৰিনা এক্সৰে ৰংগিন হেনাৰ পৰা হিলিয়াম নেনাৰ পৰা নিয়ন ওৰৰ পৰা আৰ্গন কোৰিনাৰ পৰা ক্ৰিপ্টন এক্স এৰ পৰা জেনন ৰংগিনৰ পৰা ৰেডন তেনেকৈ ধুনীয়াকৈ আমি মনত ৰাখিব পাৰোঁ নেক্সট ইয়াত আমি এইটো ডাট একা বেকা যিটো লাইন আছে ডাট একা বেকা লাইনটোৱে আমাৰ ধাতু আৰু অধাতুক পৃথক কৰি ৰাখিছে ইয়াত এইখিনি হল ধাতু অৰ্থাৎ ধাতুসমূহ আমাৰ বৰ্গ 1 পৰা বৰ্গ 12 লৈকে আমাৰ এইবিলাক ধাতু হয় মেটাল আৰু বৰ্গ 13 পৰা আমাৰ 18 বৰ্গলৈকে এইবিলাকত আছে ধাতু আছে অধাতু আছে অধাতু আৰু ধাতু কল্প জড়িত আছে ধাতু কল্প মেটেলয়েডস বুলি কোৱা হয় অৰ্থাৎ ধাতু কল্প কোনখিনি আমাৰ এই ডাট একা বেকা লাইনৰ লগতে যিবিলাক আছে সেইবিলাক হ'ল ধাতু কল্প কেইটা কি বৰণ বি বৰণ সিলিকন এসআই জার্মেনিয়াম জিই আর্সেনিক এস এন্টিমনি এসবি টিই টেলোরিয়াম পিও পলনিয়াম সাতটা আমাৰ ধাতু কল্প আছে তো আমাৰ ধাতু হৈ গ'ল তেনেহ'লে আমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকাখন আমাৰ ধাতু অধাতু আৰু ধাতু কল্প তিনিটা ভাগত খুব ধুনীয়াকৈ সজাই দেখুওৱা হৈছে এতিয়া আমি চাম আধুনিক পৰ্যায়বৃত্ত তালিকায় মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ আসোঁৱাহসমূহ কিদৰে দূৰ কৰিলে এইখিনি এতিয়া আমি চাম নেক্সট আমাৰ মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা আমি দেখা পাইছোঁ যে তাত
হাইড্ৰজেনৰ সঠিক স্থান নিৰ্ধাৰণ কৰা হোৱা নাছিল, কিন্তু ইয়াত আমাৰ আধুনিক পৰ্যায়বিদ্যুৎ তালিকাখনত হাইড্ৰজেনৰ সঠিক স্থান দিয়া হৈছে। হাইড্ৰজেনৰ সঠিক স্থান দিয়া আছে। নেক্সট 2 নম্বৰ কি আছে যে আধুনিক পৰ্যায়বিদ্যুৎ তালিকাখন আমাৰ পৰমাণু ক্ৰমাংকৰ ওপৰত প্ৰতিষ্ঠিত, আৰু মেণ্ডেলিফৰ পৰ্যায়বিদ্যুৎ তালিকাখন কিহৰ ওপৰত প্ৰতিষ্ঠিত? পাৰমাণবিক ভৰৰ ওপৰত প্ৰতিষ্ঠিত। তা পাৰমাণবিক ভৰৰ ওপৰত ভিত্তি কৰি আমাৰ সজোৱাত তাত পাৰমাণবিক ভৰৰ আমাৰ বৃদ্ধি সুষমভাৱে ঘটা নাছিলে, মাজতে কম বেছি হৈছিলে। কম পাৰমাণবিক ভৰ পিছত বেছি পাৰমাণবিক ভৰ আগত হৈছিলে, কিন্তু আমাৰ পাৰমাণবিক ভৰৰ ঠাইত পাৰমাণবিক সংখ্যা অৰ্থাৎ পৰমাণু ক্ৰমাংকৰ স্থান দিয়াত আমাৰ সেই আশা আঁতৰ হৈ গ'ল। অৰ্থাৎ আমাৰ ইয়াত সুষম বৃদ্ধি, ইয়াত আমাৰ পাৰমাণবিক ভৰত সলনি পাৰমাণবিক সংখ্যা ব্যৱহাৰ কৰাত আমাৰ মৌলৰ সুষম বৃদ্ধি আঁতৰ হ'ল। পাৰমাণবিক সংখ্যা পাৰমাণবিক ভৰৰ সলনি পাৰমাণবিক সংখ্যা ব্যৱহাৰ কৰাত আমাৰ মৌলসমূহৰ যিটো সুষম আমাৰ বৃদ্ধি আছিল এইটো আমাৰ আঁতৰ হ'ল। 3 নম্বৰ কি আছে? মেণ্ডেলিফৰ পৰ্যায়বিদ্যুৎ তালিকাখনত আমাৰ সমস্থানিকৰ কোনো স্থান নাছিল, কিন্তু আমাৰ ইয়াত আধুনিক পৰ্যায়বিদ্যুৎ তালিকাখনত মৌলৰ লগতে আমাৰ সমস্থানিকৰ স্থান দিয়া হৈছে। সমস্থানিকৰ স্থান দিয়া আছে। ঠিক আছে, তেনেহ'লে আমাৰ এই 3টা মেইন কথা। তেনেহ'লে আমাৰ মেণ্ডেলিফৰ পৰ্যায়বিদ্যুৎ তালিকাত আমাৰ হাইড্ৰজেনৰ সঠিক স্থান দিয়া হোৱা নাই, কিন্তু আমাৰ আধুনিক পৰ্যায়বিদ্যুৎ তালিকাখনত হাইড্ৰজেনৰ সঠিক স্থান দিয়া আছে। 2 নম্বৰ কি যে মেণ্ডেলিফৰ পৰ্যায়বিদ্যুৎ তালিকাখন পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা হৈছে, যদিও মাজতে কম পাৰমাণবিক ভৰ পিছত বেছি পাৰমাণবিক ভৰ আগত হৈ গৈছিলে, কিন্তু তাৰ সলনি পাৰমাণবিক ভৰৰ সলনি পৰমাণু সংখ্যা ব্যৱহাৰ কৰাত সেই আশা দূৰ হৈ গ'ল। নেক্সট আমাৰ আধুনিক পৰ্যায়বিদ্যুৎ তালিকাত আমাৰ মৌল সমস্থানিকৰ বিষয়ে ধাৰণা দিয়া আছে। সমস্থানিক কোনখিনি এবাৰ কৈ দিছোঁ, যেনেকৈ হাইড্ৰজেন এইটো 1 এইটো 2 এইটো 3 হাইড্ৰজেন আটাইকেইটা হাইড্ৰজেন হয়। তলৰ বিলাকক কয় পাৰমাণবিক সংখ্যা, ওপৰৰ বিলাকক কয় ভৰ সংখ্যা। একেবিধ মৌলৰে আটাইকেইটা হাইড্ৰজেনে হয়, একেবিধ মৌলৰে যদি পাৰমাণবিক সংখ্যা একে হয়, ভৰ সংখ্যা যদি বেলেগ বেলেগ হয়, সেইটো সমস্থানিক বুলি কোৱা হয়। আৰু এইটোৰ নাম হ'ল প্ৰটিয়াম বা সাধাৰণ হাইড্ৰজেন, এইটোৰ নাম হ'ল ডয়টৰিয়াম, আৰু এইটোৰ নাম হ'ল ট্ৰিচিয়াম বুলি কোৱা হয়। আমাৰ আধুনিক পৰ্যায়বিদ্যুৎ তালিকাত আমাৰ সমস্থানিকৰ স্থান দিয়া হৈছে। তো আমাৰ মেণ্ডেলিফৰ আধুনিক পৰ্যায়বিদ্যুৎ আখোৱাসমূহৰ আঁতৰ কৰি আমাৰ বিজ্ঞানী মছলেই আমাৰ আধুনিক পৰ্যায়বিদ্যুৎ তালিকাখন সজাইছে ধুনীয়াকৈ। তা আজি আমি ইমানতে সামৰিছোঁ, পিছলৈ আকৌ লগ পোৱাৰ আশাৰে প্ৰাপ্ত পাইছোঁ।